মৃত্যুৰ দুৱাৰমুখৰ পৰা উভতি অহাৰ এটা শিহৰণকাৰী অভিজ্ঞতা হয় মৃত্যুৰ দুৱাৰমুখত মৃত্যুৰ দুৱাৰদলিত 227 গৰাকী যাত্ৰী আৰু এই 227 গৰাকী যাত্ৰী নিচে ওচৰৰ পৰা যেন মৃত্যু দেখাৰ দৰে এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল ক'ব বিচাৰিছো কালি সন্ধিয়াৰ ভাগত সংঘটিত হোৱা এক বৃহৎ অঘটনৰ কথা দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী এখন বিমান ইন্ডিগৰ যাত্ৰীবাহী বিমান আৰু এই বিমানখনে আকাশ মাৰ্গত যি এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু সেই ভয়াবহতাৰ পৰা কেনেদৰে ৰক্ষা পৰিল প্ৰায় 227 গৰাকীকৈ যাত্ৰীৰ প্ৰাণ যি শুনিলে বা যি দেখিলে আপুনিও শিহৰিত হৈ উঠিব নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ইতিমধ্যে সোশ্যাল মিডিয়াত হয়তো এই দৃশ্য আপুনি প্ৰত্যক্ষ কৰিছে তথাপিও আমি যিসকল দৰ্শকে এই খবৰ শুনা নাই বা দেখা নাই সেই দৃশ্য সেইখিনি খবৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ প্ৰয়াস কৰিছো বিমান যাত্ৰা আটাইতকৈ কম সময়ৰ কম ব্যৱধানৰ যাত্ৰা অতি কম সময়ত আমি আমাৰ গন্তব্যস্থানলৈ যাওঁ আমি বিশেষভাৱে পছন্দ কৰোঁ বিমান যাত্ৰাক অতি সুৰক্ষিত বুলি কোৱা হয় বিমান যাত্ৰা বহুখিনি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হয় বিমান যাত্ৰাৰ ক্ষেত্ৰত আৰু সেই বিমান যাত্ৰাত এনেকুৱা ধৰণৰ এটা অঘটন সংঘটিত হ'ল য'ত নেকি প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হৈ নাক ভাঙি গ'ল বিমানখনৰ অৰ্থাৎ এয়াৰবাছখনৰ যে নাকৰ অংশ সেই নাকৰ অংশ সম্পূৰ্ণৰূপে খহি গ'ল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ'ল আৰু তাৰ পিছত যাত্ৰীসকলৰ মাজত যি এক পৰিস্থিতিৰ সৃষ্টি হ'ল সেয়া আপুনি হয়তো দেখিছে আৰু হয়তো কল্পনা কৰিব পাৰিব যিসকলে বিমান যাত্ৰা কৰিছে কিমান এটা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছে উশাহ নিশা বন্ধ হোৱাৰ উপক্ৰম এনেকুৱা আতংক যাত্ৰীসকলৰ কেৱল প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত কেৱল আল্লাহৰ ওচৰত দুৱা মাগিছে একাংশ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী বিমানত সংঘটিত হ'ল এই অঘটন বিমান বন্দৰত জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হ'ল পাইলটৰ তৎপৰতা আৰু পাইলটৰ বিচক্ষণতাৰ বাবে এক ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিল আমি দৃশ্য আপোনালোকক ইতিমধ্যে দেখুৱাইছো প্ৰত্যক্ষ কৰিছে সমুখভাগ বিমানখনৰ এয়াৰবাছখনৰ সমুখভাগ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ পৰিছে প্ৰচণ্ড শিলাবৃষ্টি ধুমুহা বৰষুণ বজ্ৰপাত বিজুলী ঢেৰেকনিৰ সন্মুখীন হয় বিমানখন আৰু তাৰ পিছত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয় আকাশমাৰ্গত হয়তো বহুখিনি যাত্ৰীয়ে বিমান যাত্ৰাৰ সময়ত বৰষুণৰ অভিজ্ঞতা লাভ কৰিছে কিন্তু এনেকুৱা ধৰণৰ এটা শিহৰণকাৰী অভিজ্ঞতা য'ত বিমানৰ সমুখভাগে আকাশমাৰ্গতে ভাঙি চুৰমাৰ হৈ পৰিল আৰু তাৰ পিছত পাইলটৰ বিচক্ষণতাৰ বাবে কথম্পি প্ৰাণ ৰক্ষা পৰিল 227 গৰাকীকৈ যাত্ৰীৰ এনেকুৱা পৰ্যায় পাইছিল গৈ যে ক্ৰু মেম্বাৰে যাত্ৰীসকলক সুৰক্ষাৰ বাবে বাৰে বাৰে বাৰ্তা দিও যেন ব্যৰ্থ হ'বলগীয়া হৈছিল কি ভাষাৰে বাৰ্তা দিব এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল ক্ৰু মেম্বাৰসকলৰ এয়াৰ হোষ্টেছ সকলেও আতংকিত হৈ পৰা পৰিলক্ষিত হৈছিল যাত্ৰীসকলক বাৰে বাৰে এলাৰ্ট কৰাৰ চেষ্টা কৰা হৈছিল যদিও কেনেদৰে এলাৰ্ট কৰিব তেনেকুৱা এটা পৰিস্থিতিত সকলোৱে কিং কৰ্তব্য বিমূৰ হৈ পৰিছিল চকুত যেন অন্ধকাৰ দেখিছিল চৌদিশে যেন অন্ধকাৰ দেখিছিল যে তেওঁলোকে আৰু হয়তো পৃথিৱীলৈ উভতি আহিব নোৱাৰিব আকাশ মাৰ্গতে সকলো শেষ হ'ব সকলো সপোন তছনছ হৈ পৰিব এনেকুৱা ধৰণৰ এটা মুহূৰ্তৰ সৃষ্টি হৈছিল Flight 6E2142 ইন্ডিগৰ Flight 6E2142 নম্বৰৰ বিমানখন এনেদৰে আকাশমাৰ্গত শিলাবৃষ্টিৰ সন্মুখীন হৈ বিজুলী ঢেৰেকনি বজ্ৰপাতৰ সন্মুখীন হৈ সম্পূৰ্ণৰূপে ভাগি গ'ল আগভাগ অৰ্থাৎ নাকৰ অংশ আৰু তাৰ পিছত পাইলটে এয়াৰ ট্ৰেফিক কন্ট্ৰল ৰুমৰ সৈতে জৰুৰীভাৱে যোগাযোগ কৰি বিমানখনৰ জৰুৰী অৱতৰণৰ বাবে অনুৰোধ জনায় আৰু তাৰ পিছতে সকলোখিনি সুকলমে পাইলটৰ বিচক্ষণতাৰ বাবে সম্পন্ন হ'ল আৰু প্ৰাণ ৰক্ষা পৰিল 227 গৰাকীকৈ যাত্ৰীৰ আমি আগবঢ়াম সেই দৃশ্যভাগ সম্পূৰ্ণকৈ আপোনালোকৰ সন্মুখত কি এক পৰিস্থিতিৰ সৃষ্টি হৈছিল দৃশ্য আমি ইতিমধ্যে আপোনালোকক দেখুৱাই আছো আৰু সম্পূৰ্ণ দৃশ্য এয়া দেখুৱাইছো আপোনালোকক এয়া বিমানখনৰ সমুখভাগ এয়া নাকৰ অংশ বিমানৰ বা এয়াৰবাছৰ এয়া নাক বুলি কোৱা হয় দৰাচলতে অত্যন্ত সুৰক্ষিতভাৱে নিৰ্মাণ কৰা হয় একোখন বিমান সেফটি মেজাৰ্স প্ৰত্যেকটো সেফটি মেজাৰ্স ব্যৱহাৰ কৰি একোখন বিমান নিৰ্মাণ কৰা হয় কিন্তু তাৰ পিছতো প্ৰচণ্ড শিলাবৃষ্টিৰ সন্মুখীন হৈ এনেকুৱা এটা অঘটনৰ সন্মুখীন হ'বলগীয়া হ'ল
ষ্টেটিক ডিচাৰ্জ বুলি এক বিশেষ টেকনলজিৰ জৰিয়তে এই বিমানসমূহ নিৰ্মাণ কৰা হয় যি ষ্টেটিক ডিচাৰ্জে দৰাচলতে এই প্ৰাকৃতিক দুৰ্যোগ বিশেষকৈ বায়ু বা বৰষুণৰ প্ৰকোপৰ পৰা ৰক্ষা কৰে একোখন এয়াৰবাছ বা বিমানৰ সাৰ্ফেসত সেই ষ্টেটিক ডিচাৰ্জ ব্যৱহাৰ কৰা হয় নিৰ্মাণ কৰাৰ সময়ত বিশেষকৈ বৰষুণৰ সময়ত সেফটিৰ ক্ষেত্ৰত সেই বিশেষ ডিভাইসে বিশেষভাৱে সহায় কৰে একোখন বিমানৰ সুৰক্ষাৰ ক্ষেত্ৰত কিন্তু তাৰ পিছতে সেই যি ষ্টেটিক ডিচাৰ্জ তাতেই এনেদৰে খুন্দা মাৰে প্ৰচণ্ড শিলাবৃষ্টি বা বিজুলী ঢেৰেকনি বজ্ৰপাতে আৰু তাৰ পিছত এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল বিমানখনৰ সমুখভাগ বিমানখনৰ নাকৰ অংশ এনেদৰে সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হ'ল আৰু তাৰ পিছত যেটো ধৰণৰ জাৰ্কিং বুলি আমি যি কওঁ টাৰ্বুলেন্সত আমি সেই জাৰ্কিং অনুভৱ কৰো সেই ভয়ংকৰ এটা টাৰ্বুলেন্সৰ সন্মুখীন হৈছিল যাত্ৰীসকল আৰু তাৰ পিছত যাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হৈছিল হেয়া এই মুহূৰ্তত আমি আপোনালোকক আকৌ এবাৰ দেখুৱাম কি এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যাত্ৰীসকলৰ মাজত শুনক যাত্ৰীসকলে কেনেদৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলগীয়া হৈছিল নেদেখা জনৰ শৰণাপন্ন হৈ কেৱল মাত্ৰ প্ৰাৰ্থনা কৰিছিল প্ৰাণ ৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছিল ভগৱানৰ ওচৰত আমি সেইখিনি মুহূৰ্ত এবাৰ আগবঢ়াই ল'ব বিচাৰিছো আপোনালোকৰ সন্মুখত আৰু হেয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে ভয়ানক এটা পৰিস্থিতি আৰু এই ভয়ানক পৰিস্থিতিৰ পাছত তেওঁলোকৰ যি প্ৰাণ ৰক্ষা পৰিল আৰু তাৰ পিছতে আমাৰ অসমীয়া যি এষাৰি আপ্তবাক্য আছে যে ৰাখে হৰি মাৰে কোনে হৰিৰ কৃপাত আজি প্ৰায় 227 গৰাকীকৈ যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিল ৰাখে হৰি মাৰে কোনে আমি পুনৰ জনাইছো মৃত্যুৰ দুৱাৰ মুখৰ পৰা মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহিল এক যেন ভয়ংকৰ বিপদ সন্মুখত আছিল মৃত্যু সন্মুখত ৰৈ আছিল মৃত্যু যেন অপেক্ষা কৰি আছিল যাত্ৰীসকলৰ সন্মুখত তেনেকুৱা এটা পৰিস্থিতিৰ পৰা তেওঁলোকে নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হ'ল পাইলটৰ বিচক্ষণতাৰ বাবে এক শিহৰণকাৰী সেই সময়ত হয়তো দিগ বিদিক হেৰুৱাই পেলাইছিল যাত্ৰীসকলে এনেকুৱা ধৰণৰ টাৰ্বুলেন্সৰ অভিজ্ঞতা কম বেছি পৰিমাণে বিমান যাত্ৰীসকলে সেই অভিজ্ঞতা লাভ কৰে কিন্তু কালি যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পাছত এতিয়া বিমান যাত্ৰীসকলৰ যেটো ধৰণৰ এটা আতংক সেই আতংক বা সেই বিভীষিকাৰ পৰিস্থিতি যেন এতিয়াও পাহৰিব পৰা নাই বিমান যাত্ৰীসকলে বিভিন্ন ধৰণৰ মন্তব্য ইতিমধ্যে বিমান যাত্ৰীসকলে কৰিছে সমান্তৰালকৈ নতুন দিল্লীত পৰিস্থিতি বা বতৰ যথেষ্ট প্ৰতিকূল বতৰ ভয়ানক পৰিস্থিতি প্ৰাকৃতিক দুৰ্যোগ প্ৰকৃতিৰ ৰুদ্ৰলীলা এই মুহূৰ্তত চলাই আছে নতুন দিল্লী নয়ডা এনসিআর বিভিন্ন স্থানত প্ৰাকৃতিক দুৰ্যোগ অব্যাহত আছে প্ৰকৃতিৰ কুপত দৃষ্টি ধ্বংসলীলা চলি আছে ধুমুহা শিলাবৃষ্টি ধূলি ধুমুহা ধাৰাসাৰ বৰষুণ মুঠৰ ওপৰত তছনছ হৈছে দিল্লীৰ বিস্তীৰ্ণ অঞ্চল প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি তছনছ হৈছে উভালি পৰিছে প্ৰকাণ্ড গছ বিদ্যুতৰ খুঁটা ৰাজপথৰ হৰ্ডিং সকলো এফালৰ পৰা ধাহি মুহি নিছে প্ৰচণ্ড শিলাবৃষ্টি ধুমুহাই আৰু তাৰ মাজতে কালি বিয়লি 5:30 এই বিমানখন উৰা মাৰিছিল শ্ৰীনগৰ অভিমুখে আৰু শ্ৰীনগৰ পোৱাৰ আগ মুহূৰ্তত এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু য'ত নেকি বজ্ৰপাত শিলাবৃষ্টি বিজুলী ঢেৰেকনিৰে এনেদৰে প্ৰচণ্ড আঘাত বিমানখনত আৰু বিমানখনৰ নাকৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় আৰু তাৰ পিছত আমি প্ৰায়ে জানো যে বিমান এখন উৰণৰ সময়ত যদি এটা চৰায়ু খুন্দা মাৰে তেতিয়া হলে জ্বলি যোৱাৰ যথেষ্ট সম্ভাৱনা থাকে তেনেকুৱা এখন বিমান কালি শিলাবৃষ্টিৰ ফলত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল কিন্তু ইতিমধ্যে আমি জনাইছো যে সেফটি মেজাৰ্স আছে বা সেফটি সুৰক্ষামূলক ব্যৱস্থা আছে এখন বিমানৰ সাৰ্ফেসত বিশেষকৈ যে ডিভাইস
ষ্টেটিক ডিচাৰ্জ সেই ষ্টেটিক ডিচাৰ্জ ডিভাইচৰ পৰা ৰক্ষা পৰিল এই বিমানখন এক ভয়ংকৰ অঘটনৰ পৰা এয়াৰ ট্ৰেফিক কন্ট্ৰোল ৰুমৰ সৈতে পাইলটৰ জৰুৰীকালীন যোগাযোগ আৰু জৰুৰীকালীন অৱতৰণৰ বাবে অনুৰোধ জনোৱা হয় আৰু তাৰ বাবে তৎকালীনভাৱে সকলোখিনি কৰা হয় আৰু পাইলট গৰাকী বিচক্ষণতাৰে বিমানখন অৱতৰণ কৰাবলৈ সক্ষম হয় বহুখিনি প্ৰত্যাহ্বান আছিল চ্যালেঞ্জ আছিল ৰেডিঅ' কমিউনিকেশ্যন যদি ভংগ বা ব্ৰেক হল হয় তেতিয়া হলে পৰিস্থিতি আৰু অধিক ভয়ানক হল হয় তেনেকুৱা ধৰণৰ আতংক বা চ্যালেঞ্জ আছিল কিন্তু সকলো নেওচি অৱশেষত সুকলমে পাইলট গৰাকীৰ বিচক্ষণতাত বিমানখন অৱতৰণ কৰিবলৈ সক্ষম হল আৰু এক ভয়ংকৰ বিপদ এক ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিল আমি পুনৰ জনাইছো মৃত্যুৰ দুৱাৰদুলিৰ পৰা যেন উভতি আহিল 227 গৰাকীকৈ দৰ্শক প্ৰিয় দৰ্শক এনেকুৱা ধৰণৰ পৰিস্থিতিৰ আপুনিও কেতিয়াবা সন্মুখীন হৈছে নেকি জনাব পাৰে কমেন্ট সেকশনত কাৰণ টাৰ্বুলেন্স কম বেছি পৰিমাণে আমি পাও বতৰ বেয়া থাকিলে মেঘাছন্ন হৈ থাকিলে এনেকুৱা ধৰণৰ জাৰ্কিং বিমানখনৰ যেটো জাৰ্কিং সেই জাৰ্কিং আমি অনুভৱ কৰো কিন্তু এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হল যত যাত্ৰীসকলে প্ৰাণৰ মমতাত হাহাকাৰ কৰি উঠিছিল কি হৈছিল বিমানখনৰ ভিতৰত সেইখিনি আমি আকৌ এবাৰ আগবঢ়াব বিচাৰিছো আপোনালোকৰ সন্মুখত এবাৰ অনুভৱ কৰিব পাৰিব কেনেকুৱা এটা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছিল যাত্ৰীসকলে এগৰাকী যাত্ৰীয়ে মোবাইলত বন্দী কৰা সেই ভিজুৱেলছ আকৌ এবাৰ আগবঢ়াইছো স্বাভাৱিকতেই হৰিৰ কৃপা আপোনাৰ মুখেৰে হয়তো এই আপ্তবাক্যশাৰী ওলাই আহিব ৰাখে হৰি মাৰে কোনে নিশ্চিত এক পাইলটৰ বিচক্ষণতাৰ বাবে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল যাত্ৰীসকল পুনৰ জনাইছো কালি সন্ধিয়া বুধবাৰে সন্ধিয়া বিয়লি 5:30 শ্ৰীনগৰ অভিমুখে উৰামৰাৰ পাছতে এনেকুৱা এটা অবাঞ্ছিত অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল প্ৰাকৃতিক দুৰ্যোগৰ প্ৰবল এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল বিমান যাত্ৰীসকল কিন্তু সেলিউট সেই পাইলট গৰাকীক সকলোৱে সেলিউট দিছে পাইলট গৰাকীৰ বিচক্ষণতাৰ বাবে আজি ৰক্ষা পৰিল 227 গৰাকী যাত্ৰীৰ প্ৰাণ সকলো সুৰক্ষিত হৈ থাকক বিদায় লৈছো লাইভৰ পৰা ধন্যবাদ